Big breaking news. বন্ধ কৰি দিয়া হল এলাহাবাদ বেংকৰ মাছখোৱা শাখা সকলো কৰ্মচাৰীকে হোম কোৱাৰেণ্টাইন কৰা হৈছে 14 দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰা হৈছে কৰোনা আক্ৰান্ত ৰোগী বেংকটোত লেনদেনৰ বাবে যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে বন্ধ কৰি দিয়া হৈছে এলাহাবাদ বেংকৰ মাছখোৱা শাখা সকলো কৰ্মচাৰীক হোম কোৱাৰেণ্টাইন কৰা হৈছে 14 দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰা হৈছে কৰোনা আক্ৰান্ত ৰোগী বেংকটোত লেনদেনৰ বাবে যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে যেহেতু সেই সমগ্ৰ অঞ্চল সমগ্ৰ ঠাই কন্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে আৰু ইতিমধ্যে যেহেতু তাত যিসমূহ কোভিড-19 পজিটিভ কেছ ওলাইছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া তাত অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে আৰু শেহতীয়াভাৱে এলাহাবাদ বেংকৰ শাখা যি মাছখোৱাত অৱস্থিত সেয়া ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু তাত থকা সকলো কৰ্মচাৰীক হোম কোৱাৰেণ্টাইনত থাকিবলৈ দিয়া হৈছে 14 দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰা হৈছে এয়া হৈছে আজিৰ দিনটোৰ এই মুহূৰ্তৰ খবৰ কৰোনা আক্ৰান্ত ৰোগী বেংকটোত লেনদেন কৰাৰ এক সন্দেহ প্ৰকাশ কৰা হৈছে আৰু সেইবাবে বন্ধ কৰি দিয়া হৈছে এলাহাবাদ বেংকৰ মাছখোৱাৰ যিটো শাখা সেই শাখাটো সকলো কৰ্মচাৰীক হোম কোৱাৰেণ্টাইন কৰা হৈছে আৰু ফলে কন্টেইনমেন্ট জোনৰ পৰা মুক্ত মৰিগাঁও জিলাৰ লাহৰীঘাট 16 এপ্ৰিলৰ পৰা কন্টেইনমেন্ট জোনত আছিল লাহৰীঘাট সিল কৰি দিয়া হৈছিল লাহৰীঘাটৰ বহু ঠাই পুনৰ জনাইছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ যে কন্টেইনমেন্ট জোনৰ পৰা মুক্ত এতিয়া মৰিগাঁও জিলাৰ লাহৰীঘাট 16 এপ্ৰিলৰ পৰা কন্টেইনমেন্ট জোনত আছিল লাহৰীঘাট সিল কৰি দিয়া হৈছিল লাহৰীঘাটৰ বহু ঠাই কিন্তু এই মুহূৰ্তৰ যি খবৰ সেয়া হৈছে যে যি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে সেয়া হৈছে কন্টেইনমেন্ট জোনৰ পৰা মুক্ত কৰি দিয়া হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু 16 এপ্ৰিলৰ পৰা কন্টেইনমেন্ট জোনত আছিল লাহৰীঘাট সিল কৰি দিয়া হৈছিল লাহৰীঘাটৰ বহু অঞ্চল বহু ঠাই চেন্নাইৰ পৰা অসমলৈ অহা কৰ্কট ৰোগীৰ দলটোক দুপৰীয়াৰ আহাৰ যোগান ধৰি বিপদত বঙাইগাঁৱত স্বেচ্ছাসেৱী সংগঠনৰ লোক বঙাইগাঁৱৰ আৰু চিৰাঙৰ 13 জনক কোৱাৰেণ্টাইন কৰা হৈছে মুম্বাইৰ পৰা অহা লোকৰ 7 জনৰ দেহত যেহেতু কোভিড-19 ধৰা পৰাৰ পিছতে কোৱাৰেণ্টাইন কৰা হৈছে এই লোককেইগৰাকীক এই যাত্ৰাটোত লগ পাই খুব ভাল লাগিলে যদি কিবা ভুল ত্ৰুটি হৈ গ'ল মাফ কৰিব আমাৰো ভালে আমি আপোনাক বহুত ধন্যবাদ জনাব খুজো ধন্যবাদ দিলেও কম হ'ব মুম্বাইৰ পৰা বাছেৰে অহা কৰ্কট ৰোগী আৰু আত্মীয় দলটোক শুশ্ৰূষা কৰি বিপদত স্বেচ্ছাসেৱী সংগঠন দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰ গান গাই মুম্বাইৰ পৰা বিদায় লোৱা এইসকল অসমীয়া গুৱাহাটীত নমাৰ পিছতেই এওঁলোকৰ মাজৰ 7 জনৰ দেহত পোৱা গ'ল কোভিড-19 পজিটিভ গুৱাহাটীত নমাৰ পূৰ্বে এই বাছযাত্ৰীসকলক বঙাইগাঁৱত দুপৰীয়াৰ আহাৰ যোগান ধৰিছিল এটা স্বেচ্ছাসেৱকৰ দলে এই কথা পোহৰলৈ অহাৰ পিছতেই বঙাইগাঁৱত 8 জন আৰু চিৰাঙত 5 জনক কোৱাৰেণ্টাইন কৰা হৈছে 6খন বাছ ছুপাৰেৰে আহিছিল তেওঁলোকে 100ৰ প্ৰায় বেছি আছিল তেওঁলোকে মানে ইয়াত মানে ৰেষ্ট লৈ পেলাই খাইছে কোৱাৰেণ্টাইন হোৱাসকলৰ মাজত সাংবাদিক আৰু বিজনী থানাৰ গাড়ী চালকো আছে ইফালে এই 7 জন কোভিড আক্ৰান্তৰ মাজত আক্ৰান্ত হোৱা মনোৰঞ্জন চাহাৰ পুত্ৰ গৌতম চাহাকো কোৱাৰেণ্টাইন কৰা হৈছে লক্ষণীয়ভাৱে বঙাইগাঁৱত দুপৰীয়াৰ আহাৰ যোগান ধৰাৰ সময়ত নাছিল কোনো প্ৰশাসনৰ লোক বঙাইগাঁৱৰ চাপ্ৰাকাটাৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মুম্বাইৰ পৰা অহা এই দলটোৱে আহাৰ গ্ৰহণ কৰিছিল ইয়াৰ পিছতে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ কাহি মানে কাৰ্টুন এইবিলাক মানে য'তে ত'তে মানে ফেলাই থৈ গৈছে পেচাব কৰিছে পায়খানা কৰিছে তেওঁলোকে মানে এই জাগাখিনি বৰ্তমান মানে খুব বেয়া কৰি পৰিস্থিতি বেয়া কৰি থৈ গৈছে ইফালে এই অঞ্চলটোত বহু পথচাৰীয়েও জিৰণি গ্ৰহণ কৰে আৰু সেইবাবেই এই ঠাইডোখৰ চেনিটাইজ তথা ৰাইজৰ আহযা সাময়িকভাৱে নিষিদ্ধ কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকসকলে বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট চেন্নাইত চিকিৎসাৰ বাবে গৈ আবদ্ধ হৈ পৰা 14 গৰাকী কৰ্কট ৰোগত আক্ৰান্ত লোক উপস্থিত হলহি ডিব্ৰুগড়ত প্ৰথমে চেন্নাইৰ পৰা এখন বিশেষ ৰেল যোগে গুৱাহাটীত আৰু গুৱাহাটীৰ পৰা এখন বিশেষ বাছেৰে ডিব্ৰুগড়লৈ অনা হৈছে এইসকল কৰ্কট ৰোগত আক্ৰান্ত লোকক ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাছতে প্ৰথমে ডিব্ৰুগড়ৰ ভিক্টোৰিয়া গাৰ্লছ হাইস্কুলত অস্থায়ীভাৱে নিৰ্মাণ কৰা কোভিড-19 পৰীক্ষা কেন্দ্ৰত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে আৰু এই 14 গৰাকীক স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত পঠিয়াই দিয়া হৈছে কোৱাৰেণ্টাইনলৈ পঠিয়াই দিয়া হৈছে স্বাস্থ্য পৰীক্ষাৰ অন্তত ডিব্ৰুগড়ৰ পৰা আমাক অধিক জনাব আমাৰ সাংবাদিক টমাছ বুঢ়াগোহাঁই
হয়, ডিব্ৰুগড়ত আহি উপস্থিত হৈছে 14জনকৈ ৰোগী, তেওঁলোক কেঞ্চাৰ ৰোগী আৰু বৰ্তমান ভিক্টৰিয়া যি গাৰ্লছ হাই স্কুল আছে তাত তেওঁলোকক ৰখা হৈছে। তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰা হ'ব। মই দেখুৱাইছোঁ এইদৰে এতিয়া যিসকল ৰোগী আছিল, যিসকল কেঞ্চাৰ ৰোগী আছিল, যিসকল বাহিৰত আবদ্ধ হৈ আছিল, তেওঁলোকক এইদৰে এতিয়া ভিক্টৰিয়া স্কুলত তেওঁলোকক অনা হৈছে আৰু ইয়াত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব আৰু তাৰপিছত তেওঁলোকৰ নিজৰ নিজৰ ঠাইলৈ নিজৰ নিজৰ ঘৰলৈ যাবলৈ দিয়া হ'ব আৰু হোম কোৱাৰেণ্টাইন কৰা হ'ব বুলি ইতিমধ্যে আমি গম পাইছোঁ। যদি বিশেষ কোনো ধৰণৰ অসুবিধা দেখে তেনেহ'লে যি জকাই মডেল হস্পিটেল আছে বা অন্য যি কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাত তেওঁলোকক ৰখা হ'ব। STC লোক আছে, কথা পাতিবলৈ চেষ্টা কৰিম। কিমানজন লোক আহিছে আৰু তেওঁলোক মানে ক'ৰ পৰা আহিছে? গুৱাহাটীৰ পৰা আহিছে। তেওঁলোক চেন্নাইৰ পৰা গুৱাহাটীলৈকে ট্ৰেইনত আহিছে। ট্ৰেইনৰ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে আমি অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছত অনাইছোঁ ডিব্ৰুগড়লৈকে। আনি পেলাই ভিক্টৰিয়া স্কুলৰ COVID-19 স্ক্ৰিনিং চেণ্টাৰত ভৰাই দিয়া হৈছে তেওঁলোক। যিহেতু আমি লক্ষ্য কৰিছোঁ যে প্ৰশাসনে প্ৰথম অৱস্থাত তেওঁলোকক যিহেতু প্ৰাথমিক যি প্ৰাথমিক চিকিৎসা কেন্দ্ৰ তাত তেওঁলোকে পৰীক্ষা কৰে। প্ৰাথমিক পৰীক্ষা কৰাৰ পিছতে যদি কোনো তেওঁলোকৰ লক্ষণ থাকে, জ্বৰেই হওক বা অন্যান্য যদি লক্ষণ থাকে, সেই লক্ষণ হিচাপে তেওঁলোকক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব আৰু যদি কোনো লক্ষণ নাথাকে হয়তো তেওঁলোকক কোৱাৰেণ্টাইনৰ বাবে বিভিন্ন অন্য যি কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাত তেওঁলোকক প্ৰেৰণ কৰা হ'ব। প্ৰায় 1.5 মাহতকৈ অধিক সময় ধৰি তেওঁলোকে যিহেতু আবদ্ধ হৈ থাকিবলগীয়া হৈছিলে আৰু আজি এইদৰে এতিয়া ডিব্ৰুগড়লৈ অনা ব্যৱস্থা তেওঁলোকক কৰিছে আৰু তেওঁলোকক এতিয়া বৰ্তমান স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা দেখা পোৱা গৈছে। যিটো কোৱাৰেণ্টাইন চেণ্টাৰ আছে ডিব্ৰুগড় মাজমজিয়া ভিক্টৰিয়া গাৰ্লছ হাই স্কুলত। অসুস্থ হৈ পৰিছে বিশ্বনাথ চাহাৰ পত্নী। এম্বুলেন্সৰ জৰিয়তে MMCHলৈ অনা হৈছে মহিলাগৰাকীক। বিশ্বনাথ চাহাৰ দুদিন পূৰ্বে COVID-19 ধৰা পৰিছিল। চাহাৰ পত্নী আৰু পৰিয়ালক ঘৰতে কোৱাৰেণ্টাইন কৰা হৈছিল। স্বাস্থ্য বিভাগে সংগ্ৰহ কৰিছিল নমুনা। পৰীক্ষাগাৰৰ প্ৰতিবেদন এতিয়াও অহা নাই। স্বামীৰ পৰা মহিলাগৰাকীলৈ কৰোনা সংক্ৰমণৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পুনৰ জনাইছো অসুস্থ হৈ পৰিছে বিশ্বনাথ চাহাৰ পত্নী। এম্বুলেন্সৰ জৰিয়তে MMCHলৈ অনা হৈছে মহিলাগৰাকীক। বিশ্বনাথ চাহাৰ দুদিন পূৰ্বে COVID-19 ধৰা পৰিছিল। চাহাৰ পত্নী আৰু পৰিয়ালক ঘৰতে কোৱাৰেণ্টাইন হৈ থাকিবলৈ কোৱা হৈছিল। স্বাস্থ্য বিভাগে ইতিমধ্যে নমুনা সংগ্ৰহ কৰিছে। পৰীক্ষাগাৰৰ প্ৰতিবেদন এতিয়াও আহি পোৱাহি নাই। স্বামীৰ পৰা মহিলাগৰাকীলৈ কৰোনা সংক্ৰমণৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু তাৰে পৰিপ্ৰেক্ষিতত ইতিমধ্যে এম্বুলেন্সৰ জৰিয়তে MMCHলৈ লৈ যোৱা হৈছে মহিলাগৰাকীক। ততাতৈয়াকৈ মহেন্দ্ৰ মোহন চিকিৎসালয়লৈকে প্ৰেৰণ কৰিছে, কিয়নো তেখেতৰ স্বামী বিশ্বনাথ সাহা দুদিন পূৰ্বে COVID-19 আক্ৰান্ত হৈছিলে আৰু তাৰপিছত তেখেতে চিকিৎসাধীন হৈ আছে আৰু তাৰপিছতে সমগ্ৰ অঞ্চলজুৰি ইতিমধ্যে কোৱাৰেণ্টাইন কৰা হৈছে আৰু তেখেতসকলক গৃহতে থাকিবলৈ দিয়া হৈছে। গৃহত থকাৰ পিছত তেখেতসকলক অঞ্চলজুৰি কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে আৰু সেই অঞ্চলৰ ইতিমধ্যে 100গৰাকীৰো অধিক লোকৰ ইতিমধ্যে সোৱাইপ লোৱা হৈছে আৰু সেই নমুনাসমূহ ইতিমধ্যে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। যদিওবা এই মুহূৰ্তলৈকে সেই প্ৰতিবেদন প্ৰকাশ হোৱা নাই, গতিকে কিছু সময়ৰ হয়তো প্ৰয়োজন হ'ব আৰু কিছু সময়ৰ পিছতে এই তথ্য পোহৰলৈ আহিব। আচলতে তেওঁলোকে সেই অঞ্চলৰ যিসকলৰ সোৱাইপ নমুনা সংগ্ৰহ কৰা হৈছে তেখেতসকলৰ দেহত আচলতে COVID-19 আছে নে নাই সেয়া হয়তো স্পষ্ট হৈ পৰিব। কিন্তু মূলত বিষয়টো হৈছে যিহেতুকে তেখেতৰ পত্নীৰ অৰ্থাৎ বিশ্বনাথ চাহাৰ পত্নীৰ যিহেতুকে নমুনা পৰীক্ষাৰ প্ৰতিবেদন নোহোৱাৰ পূৰ্বে তেখেতৰ অসুস্থ হৈ পৰিল আৰু সন্দেহ কৰা হৈছে হয়তো COVID-19 তেখেতৰ দেহতো সংক্ৰমণ হৈছে আৰু COVID-19 যদি তেখেতৰ সংক্ৰমণ হোৱাৰ সন্দেহ প্ৰকাশ কৰি ইতিমধ্যে অসুস্থ হৈ পৰিছিলে আৰু তাৰপিছতে এম্বুলেন্স সেৱাৰ জৰিয়তে 108 সেৱাৰ জৰিয়তে ইতিমধ্যে মহেন্দ্ৰ মোহন চিকিৎসালয়লৈ লৈ অহা হৈছে। তেখেতক ইতিমধ্যে হস্পিটেলখনত তেখেতক আছুতীয়াকৈ কক্ষত ৰখা হৈছে। হয়তো নমুনা যিহেতুকে প্ৰতিবেদন আহিলে স্পষ্ট হৈ পৰিব। প্ৰাথমিক চিকিৎসাৰ অৰ্থে এই মুহূৰ্তত মহেন্দ্ৰ মোহন চিকিৎসালয়ত ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। হয়তো কিছু সময় আমি অপেক্ষা কৰিব লাগিব, তাৰপিছত হয়তো স্পষ্ট হ'ব। কিন্তু প্ৰশ্ন হৈছে যদি আচলতে সেই পৰিয়ালটিৰ হয় যদি COVID-19 ধৰা পৰে তেতিয়াহ'লে তেখেতৰ পৰিয়ালৰ বাকী দুটি কণমানি শিশু আছে আৰু কণমানি শিশুৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে এই মুহূৰ্তলৈকে তেনেকুৱা পৰ্যায়ৰ অৰ্থাৎ 10 বছৰৰ তলৰ কণমানি শিশুৰ দেহত COVID-19 বা তেনেকুৱা ধৰণৰ লক্ষণ এই মুহূৰ্তলৈকে দেখা দিয়া নাই। যদি হয় সেয়া হ'ব হয়তো প্ৰথম হয়তো ঘটনা হ'ব পাৰে, হয়তো সেয়া সকলোবোৰ সম্ভাৱনাৰ আঁৰত থাকিছে। কিন্তু এই মুহূৰ্তলৈকে যিহেতু তেখেতৰ পত্নীৰ বা তেখেতৰ বিশ্বনাথ চাহাৰ পত্নীৰহে অসুস্থ হৈ পৰিছে, বাকী সন্তান যদি এই মুহূৰ্তলৈকে হস্পিটেল বা তেনে ব্যৱস্থা কৰা হোৱা নাই, মাত্ৰ সকলো কোৱাৰেণ্টাইনত ৰখা হৈছে। বলেন আপোনাক ধন্যবাদ জনাইছো। দৰ্শকসকলক পুনৰ জনাই দিছো যে বিশ্বনাথ চাহাৰ দুদিন পূৰ্বে তেখেত COVID-19 ধৰা পৰিছিল বা আক্ৰান্ত হৈছিল। তাৰপিছতে পত্নী আৰু বাকী পৰিয়ালৰ অন্য লোকসকলক হোম কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল। তাৰ মাজতে কিন্তু এই মুহূৰ্তত যি খবৰ আহি পৰিছে সেয়া হৈছে যে বিশ্বনাথ চাহাৰ পত্নী অসুস্থ হৈ পৰিছে। তেখেতক এম্বুলেন্সৰ যোগেদি MMCHৰ হস্পিটেলত তেওঁলৈ অনা হৈছে। সোৱাইপ ইতিমধ্যে সোৱাব যিহেতু পৰীক্ষা কৰা হৈছে, গতিকে সেয়াৰ ৰিপৰ্ট কিছু সময় পাছতে আহিব। কিন্তু তাৰ পূৰ্বে পত্নী বিশ্বনাথ চাহাৰ পত্নী অসুস্থ হৈ পৰিছে আৰু বৰ্তমান তেখেতক MMCHলৈ লৈ যোৱা হৈছে।
গৃহবন্ধত আবদ্ধ লোকৰ বাবে চৰকাৰ প্ৰশাসনে ব্যৱস্থা কৰাৰ পিছতো খোজকাঢ়ি ঘৰমুৱা হৈছে একাংশ লোক। এটা পৰিয়ালে খোজকাঢ়ি অহাৰ এটা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ৰাজপথত মাতৃয়ে টানি লৈ গৈ থকা ট্ৰলিৰ ওপৰত শুই থকা এই কণমানিটিৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। আৰু দেখিবলৈ পোৱা গৈছে যে সেয়া টুইটাৰেই হওক বা ফেচবুকে হওক অন্যান্য ঠাইতে দেখিবলৈ পোৱা গৈছে যে সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ঝাঁচীৰ পৰা খোজকাঢ়ি আহিছে এই পৰিয়ালটো, মাতৃয়ে টানি লৈ গৈছে চুটকেছটো, ট্ৰলিটো, তাৰ ওপৰত কণমানি শিশুটি শুই পৰিছে আৰু একাংশ লোকৰ কেমেৰাত বন্দী হৈছে হৃদয় বিদাৰক দৃশ্য। পৰিয়ালটোৰ আলৈ আথানি দেখি একাংশ লোকে আইএছপিলৈ যোৱাৰো পৰামৰ্শ দিছে। ইফালে মুম্বাইৰ ৰাজপথত অভাৱনীয় পৰিস্থিতি। গৃহ অভিমুখে ৰাওনা হাজাৰ হাজাৰ শ্ৰমিক, কোনোৱে গাড়ীত, কোনোৱে পদব্ৰজে টালি টোপোলা লৈ ৰাওনা হৈছে ঘৰলৈ। মুম্বাইৰ দৃশ্যও আমি দেখুৱাম আৰু এই দৃশ্যও ইতিমধ্যে ভাইৰেল হৈছে যে মুম্বাইতো সেই একে পৰিস্থিতি পৰিৱেশে বিৰাজ কৰিছে আৰু সমগ্ৰ দেশতে এতিয়া এনেধৰণে ঘৰমুৱা হৈছে শ্ৰমিকসকল। আৰু প্ৰায় আমি দেখিবলৈ পাইছোঁ যে যথেষ্ট হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, বিশেষভাৱে যিসকল বৃদ্ধ আছে, যিসকল কণমানি শিশু আছে, তেওঁলোকৰ যথেষ্ট আলাইআথানি হৈছে, যথেষ্ট সমস্যাত ভুগিছে, যথেষ্ট তেওঁলোকৰ কষ্ট হৈছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে, য'ত নেকি আমি দেখিয়ে গৈছোঁ যে কিছু বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছে, বাহনৰ ব্যৱস্থা কৰা হৈছে, বিশেষ বাছৰ ব্যৱস্থা কৰা হৈছে। তাৰ পাছতো এনেধৰণে আহি থকা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ কিমান শ্ৰমিক বহিৰাজ্যত কৰ্মৰত আছিল সেয়া যেন এখন ছবি ইতিমধ্যে ওলাই পৰিছে। এইসকল লোক বহিৰাজ্যত কৰ্মৰত আছিল। আমি মুম্বাইৰ দৃশ্য দেখুৱাইছোঁ, এক অভাৱনীয় পৰিস্থিতি। হাজাৰ হাজাৰ শ্ৰমিক এনেধৰণে আহিছে, গৃহ অভিমুখে আহিছে, কোনোৱে খোজকাঢ়ি আহিছে, কোনোৱে হয়তো যি বাহন সেইফালে চলাচল কৰিছে তাত আহিছে, অনিদ্ৰা অনাহাৰে আহিছে, কাৰণ খাদ্যৰ সংকট, আৰ্থিক অনাটন, বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। এক অভাৱনীয় পৰিস্থিতি এতিয়া মুম্বাইতো দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যসমূহ দেখুৱাই গৈছোঁ। এইসমূহ ট্ৰাকৰ ভিতৰত সেইসকল শ্ৰমিক আছে যিসকল ইতিমধ্যে ৰাওনা হৈছে নিজৰ ঠাইলৈ, নিজৰ গৃহ অভিমুখে ৰাওনা হৈছে, কাৰণ বহিৰাজ্যত তেওঁলোকৰ বাবে আৰু কাম নাইকিয়া হৈছে, আৰ্থিক অনাটনত ভুগিবলগীয়া হৈছে, যথেষ্ট এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে আমি জনাইছোঁ যে বন্ধ কৰি দিয়া হৈছে এলাহাবাদ বেংকৰ মাছখোৱা শাখা। সকলো কৰ্মচাৰীক হোম কোৱাৰেণ্টাইন দিয়াৰ নিৰ্দেশ দিছে প্ৰশাসনে। 14 দিনৰ বাবে হোম কোৱাৰেণ্টাইনত ৰখা হৈছে কৰ্মচাৰীসকলক। ফাঁচী বজাৰৰ কেইবাজনো কৰোণা আক্ৰান্ত বেংকটোলৈ গৈছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। গতিকে 14 দিনৰ বাবে বন্ধ থাকিব বেংকটোৰ সকলো কাম কাজ। বেংকটোৰ বিষয়া কৰ্মচাৰীৰ নমুনা সংগ্ৰহ কৰি আজি পুৱা বন্ধ কৰি দিয়া হৈছে এলাহাবাদ বেংকটো। পুনৰ এবাৰ জনাইছোঁ যে বেংকটো ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু 14 দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে। সকলো কাম কাজ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। যিসকল কৰ্মচাৰী তেওঁলোকে ঘৰৰ পৰাই কাম কৰিব পাৰিব। 14 দিনত তেওঁলোকে ঘৰৰ পৰা কাম কৰাৰ লগতে তেওঁলোকৰ নমুনা পৰীক্ষাৰ বাবেও দিয়া হৈছে, কাৰণ এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে যে সেই যিহেতু অঞ্চলটোত, আৰু উদাহৰণ আমি বহুবাৰ দেখিছোঁ যে এগৰাকী নাপিতে, যিগৰাকী নাপিত ইতিমধ্যে কৰোণাত আক্ৰান্ত, গতিকে সেইগৰাকী নাপিতে যদি 70-80জন লোকক চুলি কাটিছিল সেই সময়ছোৱাত, বা অন্য যি 15জনকৈ লোক ইতিমধ্যে ধৰা পৰিছে COVID-19 তেওঁলোকৰ শৰীৰত ধৰা পৰিছে, গতিকে তেওঁলোকৰো সৈতে সেই বেংকটোৰ সৈতে লেনদেন আছিলে। গতিকে তাৰে পৰিপ্ৰেক্ষিতত ইতিমধ্যে এলাহাবাদ বেংক মাছখোৱাৰ শাখা বন্ধ কৰি দিয়া হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আবদ্ধ হৈ থকা যাত্ৰীসকলক লৈ পুৱা ডিব্ৰুগড় পালেহি দ্বিতীয়খন বিশেষ ৰেল। 183জন যাত্ৰী লৈ বিশেষ ৰেলখন ডিব্ৰুগড়ৰ বাণীপুৰ ৰেল ষ্টেচন পোৱাৰ লগে লগে ছেনিটাইজ কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা কৰা হ'ল। যাত্ৰীসকলৰ ভিতৰত আছে ডিব্ৰুগড়ৰ 38জন, তিনিচুকীয়াৰ 38জন, ধেমাজিৰ 24, লখিমপুৰৰ 15, শিৱসাগৰৰ 1জন, চৰাইদেউৰ 6জন, বিশ্বনাথ চাৰিআলিৰ 2জন আৰু অৰুণাচল প্ৰদেশৰ আছে 21জন লোক। স্বাস্থ্য পৰীক্ষাৰ সময়ত 7জন যাত্ৰী অত্যাধিক জ্বৰত আক্ৰান্ত হৈ পৰে। আটাইকেইজনকে ডিব্ৰুগড়ৰ জকাই হাস্পতালত কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ যোৱা হৈছে। টোটেল আমাৰ ইয়াতে 186 তাৰমানে পেচেঞ্জাৰ ইয়াতে নামিছিলহি। আমাৰ ডিব্ৰুগড় জিলাৰ 38জন, তাৰপিছত ঠিক তেনেকৈ তিনিচুকীয়াৰো আহিছে 76, লখিমপুৰৰ আহিছে 15, ধেমাজি ঠিক তেনেকৈ আহিছে 24জন, বিশ্বনাথৰো আছে 2জন। তেওঁলোকৰ টেম্পাৰেচাৰ পোৱা গৈছে 6জনৰ, আৰু এগৰাকীৰ লগত তেওঁলোকৰ মাক আছিল যিহেতুকে আমাৰ, গতিকে আমাৰ হস্পিটেল তাত লৈ যোৱা হৈছে সোৱাব লৈ পেলাই আমি পৰৱৰ্তী পৰ্যায়ৰ ব্যৱস্থাসমূহ ল'ম। আজি নিশা ভাগত ৰিজাল্ট নোলালেও কালিলৈ ভিতৰত ওলাই যাব ৰিজাল্ট। মুঠতে 7জন আমি পাইছোঁ, 7জন পাইছোঁ, ডিব্ৰুগড়ৰ 3জন, তাৰপিছত 2জন চৰাইদেউৰ আৰু 2জন তিনিচুকীয়া, টোটেল 7জন। আৰু তেওঁলোকক ক'লে পঠোৱা হ'ল? তেওঁলোকক জকাই আমাৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ পঠিয়াইছে। যিখন মডেল হস্পিটেল, হয় মডেল হস্পিটেল, তালৈ পঠিয়াইছে। তাৰপৰা এতিয়া তেওঁলোকৰ চব কালেকশ্যন হ'ব, টেষ্ট কৰা।
প্ৰথমতে এটা ভাল খবৰ দি ল'ব বিচাৰিছোঁ যিহেতু বিশেষ ৰেল সেৱা দিয়া হৈছে তাৰ মাজতে ডিব্ৰুগড়ত যিখন ৰেল আহি পালেহি তাত যিগৰাকী 4গৰাকী লোক আছিল একেটা পৰিয়ালৰ তেওঁলোকক যিহেতু সামান্য জ্বৰ তেওঁলোকে ভুগি আছিল আৰু তাৰপিছত তেওঁলোকক জকাই মেডিকেললৈ লৈ যোৱা হৈছিল আৰু ভাল খবৰটো এইটোৱে যে তেওঁলোক COVID-19ত আক্ৰান্ত নহয় কিন্তু উল্লেখ কৰিব পাৰি আন এটা প্ৰসংগ যিটো আজিৰ দিনটোত অতি গুৰুত্বপূৰ্ণ বিষয় যে ডিব্ৰুগড়লৈ অহা দ্বিতীয়খন যি ৰেল তাত 7জনকৈ জ্বৰত আক্ৰান্ত ৰোগীক পোৱা গৈছে তেওঁলোকৰ পৰীক্ষা নিৰীক্ষা আজি কৰা হ'ব কিন্তু তেওঁলোক জ্বৰত ভুগি আছে পুনৰ কৈছোঁ 7জনকৈ যাত্ৰী যিকেইগৰাকীৰ যিহেতু তেওঁলোক জ্বৰত ভুগি আছে তীব্ৰ জ্বৰত ভুগি আছে এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে যে দিল্লীত যিহেতু ষ্টেচনত স্ক্ৰিনিং ব্যৱস্থা কৰা হৈছে গতিকে তেনে পৰিপ্ৰেক্ষিতত স্ক্ৰিনিঙত ওলাই নপৰিল নেকি যে তেওঁলোক তীব্ৰ জ্বৰত আক্ৰান্ত হৈ আছে আমি সামান্য জ্বৰ বুলিয়ে কৈছোঁ আমি কোৱা নাই যে তেওঁলোক COVID-19 পজিটিভ বুলি আমি কৈছোঁ যে তেওঁলোক জ্বৰত ভুগি আছে কিন্তু জ্বৰ যেতিয়া স্ক্ৰিনিঙৰ সময়ত দিল্লীৰ ৰেলৱে ষ্টেচনত নোলাল নেকি আৰু যদি ওলাল তেতিয়াহ'লে তেওঁলোকক আহিবলৈ কিয় দিয়া হ'ল গতিকে এয়া কেৱল আমাৰ প্ৰতিক আক্ৰমণৰ চেষ্টা ড্ৰাগছ মাফিয়া কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ গুলীচালনা আৰক্ষীৰ গুলীত আহত হৈছে ড্ৰাগছ মাফিয়া আব্দুল আলী ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া পুনৰ জনাইছোঁ নগাঁৱৰ বৰবজাৰৰ ড্ৰাগছ মাফিয়া আৰু আৰক্ষীৰ সংঘৰ্ষ আৰক্ষীক আক্ৰমণৰ চেষ্টা ড্ৰাগছ মাফিয়া কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষীৰ গুলীত আহত হৈছে ড্ৰাগছ মাফিয়া আব্দুল আলী আৰক্ষীৰ গুলীত আহত হৈছে ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী বিষয়া উচ্চ পদস্থ বিষয়া আৰু ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে ডিউটি কৰোঁতে কাজিয়া পেচাল নিচা লাগিছিলে তেনেকুৱা এটা হৈছে জাষ্ট আমি এতিয়া প্ৰিলিমিনাৰী হেৰিখিনি আমি কৰিলোঁ জাষ্ট আমি আহি পাইছোঁ তাৰপিছত আমি সঠিক কি হৈছিলে গম পাম মই এনেই ABSI এজন হয় সঠিক পুনিয়া তেওঁ ইয়াতে ডিউটি আছিলে চ' এতিয়া ওচৰ পাজৰ ৰাইজৰ পৰা এইখিনি গম পাইছোঁ যে কিবা এটা লোক লৈ ইয়াতে কাজিয়া এটা লাগিল আমাৰ হেৰিজনৰ ওপৰত এটেক হৈছে আমাৰ অফিচাৰজনৰ ওপৰত তেওঁ কামুৰিছেও তেওঁ চোলাও ফালিছে পিষ্টলটোও ল'ব ধৰিছিলে চেষ্টা কৰিছিলোঁ আৰক্ষী যোৱা তেওঁ চাব ইন্সপেক্টৰ আছিলে ABSI হয় আৰু দুজন ডক্টৰো আছিল বডি পনীয়া বুলি ABSI তারা কিভাবে ৰখাইছিলে এটাকে অনুসন্ধান কৰি আছোঁ আমি আহিছোঁ মাত্ৰ দেশৰ সংকটৰ সময়ত পীড়িতজনৰ কাষত উত্তৰ পূব পীড়িত অঞ্চল উন্নয়ন সমিতি যোৰহাটৰ ঢেকিয়াখোৱাস্থিত উত্তৰ পূব পীড়িত অঞ্চল উন্নয়ন সমিতিয়ে এই সময়ত বিশেষভাৱে কাম কৰি আহিছে কেৱল আৰ্তজনলৈ সহায়ৰ হাতেই নহয় সজাগতাৰ দিশতো প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে সংগঠনটোৱে দিগন্ত হাজৰিকাৰ প্ৰতিবেদন আগবঢ়াইছোঁ চাওক দেশৰ যি এই সংকটৰ সময় সেই সংকটত কেনেকুৱা এক পৰিস্থিতিৰ মাজত আমি দেশবাসীয়ে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে বা কেনেকুৱা ধৰণে এই যি ভয়াৱহ বিভীষিকা কৰোণা বিভীষিকা এই বিভীষিকাৰ মোকাবিলা কৰিবলৈ সকলোৱে উঠি পৰি লাগিছে সেই সময়ছোৱাত চৰকাৰে বিভিন্ন ধৰণৰ কাম কৰিছে এই সকলো ৰাইজক সজাগতা কৰি ৰাখিবৰ কাৰণে এই সংকটৰ সময়ত ৰক্ষা কৰিবৰ কাৰণে কিন্তু সমান্তৰালভাৱে জয়ন্ত যিসকল কিন্তু তাৰ সমান্তৰালভাৱে বহু অনুষ্ঠান প্ৰতিষ্ঠানেও কিন্তু কাম কৰি আছে ব্যক্তিগতভাৱে বিভিন্নজনে কাম কৰি আছে মই আছো উত্তৰ পূব পীড়িত উন্নয়ন সমিতিত মই যিটো স্বেচ্ছাসেৱী সংগঠন চমুকৈ নিটছ মই সেই কাৰ্যালয়ত উপস্থিত আছো চাওক COVID-19টো এনেকুৱা এটা সমস্যা যিটো সমস্যাই আমাৰ সমাজৰ পুৰ আৰু মাৰ্জিনেলাইজ এই দুটা ছেকশ্যনৰ মানুহক সাংঘাতিক ধৰণে পীড়িত কৰিছে এই দুটা ছেকশ্যনৰ মানুহ অলৰেডি বিভিন্ন ধৰণৰ ভালনাৰেবিলিটিত জীয়াই আছে গতিকে যিসকল দৰিদ্ৰ মানুহ যিসকল দুৰ্যোগ প্ৰবল অঞ্চলত বসবাস কৰা মানুহ যেনেকৈ বানপীড়িত অঞ্চলত বসবাস কৰা মানুহ হওক যেনেকৈ গৰাখহনীয়া অঞ্চলৰ মানুহ হওক যেনেকৈ চাহ বাগিচা অধ্যুষিত অঞ্চলৰ মানুহ হওক বিভিন্ন ধৰণৰ সমস্যা আমাৰ সমাজত নিপীড়িত যিখিনি ব্যক্তিগত কোভিডৰ ক্ষেত্ৰত আমি বিশেষকৈ বৰ্তমান যোৰহাট আৰু গোলাঘাট জিলাত চাহ বাগিচা অধ্যুষিত অঞ্চল হওক বানপীড়িত ৰাইজ হওক বিভিন্ন ধৰণৰ পিছপৰা অঞ্চলৰ মানুহ হওক এই সকলো মানুহৰ মাজত বিশেষকৈ এছেঞ্চিয়েল ড্ৰাই ৰেচনছ হাইজিন প্ৰমোশ্যন বৰ্তমান আমি কেছ ছাপৰ্ট দিবৰ কাৰণে আমি বিভিন্ন পৰিকল্পনা হাতত লৈছোঁ প্ৰায় সদ্যহতে 100টা পৰিয়াল সামৰি আমি 5,000 টকাকৈ এটা অক্সফাম নামৰ প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানৰ সহযোগত আমি প্ৰত্যেকটো পৰিয়ালক আৰ্থিক সাহায্য দিবৰ কাৰণে আমি প্ৰকল্প ৰূপায়ণ কৰিছোঁ মানে প্ৰকল্পৰ কাম আৰম্ভ কৰিছোঁ ঠিক তেনেকৈ বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সংগঠন আছে মাৰ্চ ৰিলিফ বুলি এটা সংগঠন আছে ছিংগাপুৰৰ ৰটাৰী ইণ্টাৰনেশ্যনেল কানাডা গ্ল'বেল এলায়েন্স ফৰ ইম্প্ৰুভ নিউট্ৰিশ্যন
এনেকুৱা বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ সহায়ত আমি ৰিচোৰ্চ মবিলাইজ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। হয়, আমি বহুত বছৰ আগতে প্ৰায় 2006 চন মানতে নিশ্চয়ৰ তৰফৰ পৰা গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত আমি কঙালী ভঁৰাল নামেৰে এটি ভঁৰালৰ ব্যৱস্থা কৰিছিলোঁ, যিটো ভঁৰালৰ উদ্দেশ্য আছিল যাতে দুৰ্যোগৰ সময়ত মহিলাসকলে সেই ভঁৰালৰ পৰা ধান লৈ তেখেতসকলে নিজৰ পৰিয়ালটোৰ অভাৱখিনি পূৰণ কৰিব পাৰে। ঠিক 2006 চনৰ পৰা আমি অসমৰ বিভিন্ন জিলাত এই পদক্ষেপটো আমি আগুৱাই লৈ গৈছিলোঁ। যোৰহাট, শদিয়া, হয়, এতিয়া আহি আমি আজিৰ তাৰিখত আমি এনেকুৱা এটা সময়ত উপনীত হলোহি যে কঙালী ভঁৰালৰ আচল প্ৰাসংগিকতা কিন্তু COVID-19ৰ সময়ত বিশেষভাৱে আহি পৰিছে। আৰু যিখিনি সময়ত আমাৰ সেই ভঁৰালৰ পৰা মহিলাসকলে ধান লৈ তেওঁলোকৰ নিজৰ পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াকো কিছু পৰিমাণে সকাহ দিবলৈ সক্ষম হৈছে। আৰু এইখিনি ক্ষেত্ৰত নিশ্চয় যথেষ্টখিনি অৰিহণা মহিলাসকলৰ কাৰণে আছে বুলি আমি অনুভৱ কৰোঁ।